অস্মিতা পূবমণ্ডল হকী লীগৰ সফল সামৰণি। ছাব জুনিয়ৰত চেম্পিয়ন উৰিষ্যা, মিজোৰামলৈ ৰানাৰ্ছ আপৰ সন্মান। অসমৰ ছোৱালী দলৰ ব্ৰোঞ্জ দখল। গুৱাহাটীৰ ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈবুল্লাহ হকী ষ্টেডিয়ামত অনুষ্ঠিত অস্মিতা পূবমণ্ডল ছাব জুনিয়ৰ হকী লীগৰ বৃহস্পতিবাৰে সফল সামৰণি পৰিল। কেন্দ্ৰীয় ক্ৰীড়া বিভাগ তথা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ পৃষ্ঠপোষকতাত অসম হকী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনৰ ফাইনেলত অৱতীৰ্ণ হয় উৰিষ্যা আৰু মিজোৰামৰ ছোৱালী দল। প্ৰতিযোগিতাখনত স্বৰ্ণ পদক অৰ্জন কৰিছে ৰাষ্ট্ৰীয় ছাব জুনিয়ৰৰ চেম্পিয়ন উৰিষ্যাৰ ছোৱালী দলে। তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক ফাইনেলৰ মহাৰণত উৰিষ্যাই ৪-৩ গ'লৰ ব্যৱধানত পৰাস্ত কৰে মিজোৰামক। ফলত উৰিষ্যাই চেম্পিয়নৰ ট্ৰফী হাতত তুলি লোৱাৰ বিপৰীতে ৰূপৰ পদকতে সন্তুষ্ট থাকিল মিজোৰাম। ইফালে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে অসমৰ ছোৱালী দলে। তৃতীয় স্থান নিৰ্ধাৰণকাৰী মেচত অসমে ১৬-০ গ'লৰ ব্যৱধানত ত্ৰিপুৰাক পৰাস্ত কৰে। চেম্পিয়ন দল উৰিষ্যাই ট্ৰফীসহ ১,৮০,০০০, ৰানাৰ্ছ আপ দল মিজোৰামে ট্ৰফীসহ ১,৪৪,০০০, দ্বিতীয় ৰানাৰ্ছ আপ দল অসমে ৯০,০০০ আৰু চতুৰ্থ স্থান লাভেৰে ত্ৰিপুৰাই ৯০,০০০ ধনৰাশি লাভ কৰে। প্ৰতিযোগিতাখনৰ সন্দৰ্ভত জনালে অসম হকী সন্থাৰ সভাপতি তপন কুমাৰ দাসে। ইতিমধ্যে আপোনালোকে দেখিলেই খুব এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিটো খেল, সেই খেলৰে অনুৰূপ খেল আমি আজি ফাইনেলত দেখা পালোঁ মিজোৰাম আৰু আমাৰ উৰিষ্যাৰ মাজত। দুয়োটা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খুব সুন্দৰ টীম, আৰু সেই টীম দুটাৰ মাজতে আজি অস্মিতা ইজোন হকীৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ল। আৰু খুব উন্নতমানৰ খেল দুয়োটা খেলুৱৈসকলে দেখুৱালে, আৰু মহিলাৰ শক্তি সবলীকৰণৰ যিটো শক্তি, সেই শক্তি আজি এই ফাইনেল খেলত আমি দেখা পালোঁ। আৰু আমি আশাও কৰিছোঁ যে এই অস্মিতাৰ জৰিয়তে আগন্তুক ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন, সেই সপোন যাতে বাস্তৱ হয়। এই অস্মিতাৰ জৰিয়তে এইসকল খেলুৱৈৰ জৰিয়তে দেখে আগন্তুক এছিয়ান গেমছ আৰু অলিম্পিকত পদক বুটলিব পাৰে। সেই সপোনৰ খেল আজি আমি দেখা পাইছোঁ, আৰু ইতিমধ্যে ইয়াত যথেষ্ট টেলেণ্ট আমি দেখা পাইছোঁ এই খেলত। আৰু তাতে আজি খুব ফাইনেল খেলত উন্নতমানৰ উৰিষ্যা দলৰ খেলুৱৈক দেখা পালোঁ। তাৰ লগে লগে আমি খেলুৱৈসকলক দেখা পালোঁ আমাৰ শ্ৰদ্ধাৰ মিজোৰাম দলৰ খেলুৱৈসকলক। দুয়োটা দলৰ মহিলা খেলুৱৈসকলে খুব উন্নতমানৰ খেল প্ৰদৰ্শন কৰিলে, আৰু আমি আশাবাদী যে এই খেলৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মৰ গাঁৱে গাঁৱে হকী খেলৰ প্ৰসাৰ আৰু প্ৰচাৰ যে হ'ব, আৰু দেশৰ যে পূৰ্বৰ হেৰাই যোৱা গৌৰৱ উদ্ধাৰ হ'ব, এই কথাটো আমি অনুমান কৰিছোঁ। আৰু তাৰ লগে লগে এই খেলৰ জৰিয়তে ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন, সেই সপোন বাস্তৱৰ দিশে আগবাঢ়িছে। ২০২৮ অলিম্পিকৰ পিছত পূৰ্বৰ যি ৩৬ অলিম্পিকৰ যি আয়োজনৰ চিন্তা, সেই চিন্তাই অস্মিতাৰ জৰিয়তে সফল হোৱাৰ এটা পথ আমি দৃষ্টিপাত কৰিছোঁ। মই আশা কৰিম যে ভাৰত চৰকাৰৰ ক্ৰীড়া বিভাগে এটা সুন্দৰ পদক্ষেপ লৈছে, আৰু এই পদক্ষেপৰ জৰিয়তে আগন্তুক দিনত মহিলা খেলুৱৈসকলক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্জ্বলি হোৱাৰ সুযোগ লাভ কৰিছে এই খেলুৱৈসকল। আৰু এই প্ৰতিযোগিতাত চেম্পিয়ন দলে 1,80,000 প্ৰাইজ মানি কেছ কাৰ্ড পাইছে। তাৰ লগে লগে ৰানাৰ্ছ আপ দলে 1,44,000 প্ৰাইজ মানি পাইছে, আৰু ফ'ৰ্থ আৰু থাৰ্ড পজিশ্যনৰ দলে 90,000 টকাকৈ তেওঁলোকে পুৰস্কাৰ লাভ কৰিছে। মই ভাবোঁ এয়া এটা শুভ লক্ষণ যে খেলুৱৈসকলেও এই অৰ্থৰাশি পায়ো খুব আনন্দিত, আৰু ভৱিষ্যতে তেওঁলোকে আৰু ভালকৈ খেলাৰ মন এই খেলুৱৈসকলৰ দেখা পাইছোঁ। আৰু আশা কৰোঁ যে এই যাত্ৰা যাতে ভাৰত চৰকাৰে অব্যাহতি ৰাখে, এয়া আমাৰ কামনা। উল্লেখ্য যে সামৰণি অনুষ্ঠানত উপস্থিত থাকিল ছাই গুৱাহাটী কেন্দ্ৰৰ সহকাৰী সঞ্চালক শম্ভু যাদৱ, প্ৰাক্তন IAS স্বপ্ননীল বৰুৱা, অধিবক্তা ইন্দ্ৰনীল গগৈ, অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক উজ্জ্বল বৰুৱা, অসম হকী সন্থাৰ সভাপতি তপন কুমাৰ দাসৰ লগতে সন্থাৰ বিষয়ববীয়াসকল। नमस्कार, मैं शंभू यादव, डिप्टी डायरेक्टर स्पोर्ट्स अथॉरिटी ऑफ इंडिया, रीजन सेंटर गुवाहाटी। तो अस्मिता खेलो इंडिया में एक वर्टिकल है स्पोर्ट्स फॉर वीमेन एम्पावरमेंट। उसके जरिए हम लोग डिफरेंट एसोसिएशन फेडरेशन के साथ मिलकर खेलो इंडिया वीमेंस लीग, अस्मिता लीग कराते हैं रेगुलरली। तो इसमें क्या होता है कि साथ में एक स्पोर्टिंग कल्चर भी बढ़ रहा है, एंड वीमेन एम्पावरमेंट के लिए भी स्पोर्ट्स को कैसे एज ए टूल यूज किया जा सकता है, उसके रिगार्डिंग ये एक्टिविटी कराई जाती हैं। और ये जो आयोजन किया हॉकी इंडिया और असम हॉकी ने, बहुत अच्छा आयोजन रहा, और यहाँ पे उड़ीसा की टीम विनर हुई, और त्रिपुरा से भी, असम से भी, मिजोरम से भी बच्चों ने पार्टिसिपेट किया। तो पूरा आयोजन बहुत अच्छा लगा। ক্ৰীড়া অনুৰাগীৰ আশা এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক অসমৰ মহিলা হকী খেলুৱৈ। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে।
ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, website www.aipguwahati.in